ছাৰ ছাৰ আপুনি পলাব নহ'ব আপুনি উত্তৰ দিয়ক সঁচা উত্তৰ দিয়ক আপুনি কিয় পলাই আছে কিয় নাচো বুলি ক'ব কওক এইটো কওক না আপুনি কিয় আপুনি ৰিটায়াৰ মানে কিয় ৰিটায়াৰ যদি আপুনি এটা চলিছে কিয় আছে আপুনি ৰিটায়াৰ যদি এটা কিয় বহি আছে আপোনাক কোনে ৰাখিছে হয় আপুনি ৰিটায়াৰ ডক্টৰ যদি কিয় বহি আছে নহয় ছাৰ আপুনি যোৱাতে আমাক সঁচা আমি চলি বলি চাওঁ এইটো 6 বছৰীয়া চলি এইটো 11 বছৰ এনেকৈ থাকিম নেকি তাৰপৰা বাইদেউহঁতে আপুনি লিখি দিলে কি কৰিব বাইদেউহঁতে কওকচোন না না এইখন চৰকাৰী অঞ্চল নমুনা নেকি আপুনি আহাৰ আগলৈকে মই বেমাৰী চাই থাকা নাই চাই আছে মই গৈছিলো জানতা আপুনি কি কৈ থাকিলা চাওক ছাৰ এক মিনিট ছাৰ আপুনি ৰখক ছাৰ আপুনি মোৰটো শুনক ছাৰ আপোনাক ৰেছপেক্ট দি সুধি আছোঁ আপুনি যদি আপোনাৰ ডিউটি টাইম হ'ল আপুনি যদি ৰিটায়াৰমেণ্ট আপুনি ইয়াতে কিয় সোমাই আছে হস্পিটেলত এতিয়ালৈকে আপুনি সেইখন হস্পিটেল আছে এইখন 1 আপুনি হস্পিটেলত কিয় আছে আপুনি এইটো কওক নহয় ছাৰ খং উঠিব পেচেণ্ট এনেকৈ কি মৰি যাব নেকি আপোনাৰ কাৰণে এনেকৈ নহ'ব এৰিয়াত নহ'ব কি হে আপুনি হাতৰ মুদ্ৰা দিলে নহ'ব ছাৰ টান কানকৈ কথা ক'লে আমি বেয়া নেকি আপুনি উত্তৰটো দি যাওক ছাৰ আপুনি উত্তৰ দি যাওক আপুনি আৰু কেইজনমান গুচি গৈছে আপুনি টেবুলত বহি নাচাওঁ বুলি কৈ দিছে তাকো মাইকী মানুহ পেচেণ্ট হয় ছাৰ মোৰ মোবাইলত ধৰিছে ছাৰ ভিডিঅ' কৰি থাকোঁতে মোৰ মোবাইলত কিয় ধৰিছে আপুনি কওক এটা কিয় উঠিছে কওক ছাৰ আপুনি মোবাইলত কিয় ধৰিছে এইটো কওক আজিকালি এইটো যুগ আপুনি কিয় মোবাইলত ধৰিছে কওকচোন ছাৰ একো ঘণ্টা নকৰোঁ আপুনি মোবাইলত কিয় ধৰিছে আপুনি মাইকী মানুহটোক হাত দিয়ক মোবাইল আপুনি মোৰ গাত মাইকী মানুহটোক হাত দিয়ক আপোনাৰ দম চাওঁ আপুনি কিয় মোৰ মোবাইলত হাত দিছে মই মোবাইলত যাওঁতে কিয় হাত দিছে আপুনি মোবাইলত কি হৈ গৈ থাকে আপুনি এজন চাওক বাইদেউ আপোনালোক আমি ৰেছপন্স বহুত দিওঁ হা প্ৰথম আমি জয় আহোম আমি বিল আছিলেন আপোনাৰ পাৰিলোঁ যে আপোনালোকৰ হস্পিটেলত এজন অৱসৰপ্ৰাপ্ত চিকিৎসকে কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰে মানে চিকিৎসা কৰি থাকিব পাৰে সেইখিনি জইণ্ট ডক্টৰ চাই জানে নহয় তেওঁ কেনেকৈ দিছে বাৰু তেখেতে আমাক অৰ্ডাৰখন দিছে অৰ্ডাৰখন অৰ্ডাৰখন দিলেও আপুনিতো জানে ন তেওঁ এক্স ডক্টৰ তেওঁ এক্স ডক্টৰজন আপোনালোকে হস্পিটেলখনত কেনেকৈ চিকিৎসা কৰিবলৈকে আপোনালোকে অধিকাৰ দিলে হেডেহে জানিব পাৰে ডিষ্ট্ৰিক্টৰ হেডে বা তেনেহ'লে ডিষ্ট্ৰিক্টৰ হেডে দিব পাৰে আপোনালোকে জানে না তেওঁ এজন অৱসৰপ্ৰাপ্ত তেতিয়াহ'লে এইটো আপোনালোকৰ ফুল দায়িত্ব আছিল যে এজন অৱসৰপ্ৰাপ্ত ডক্টৰে বাৰু তেওঁ ট্ৰিটমেণ্ট কৰিছে আমি বেয়া নাপাওঁ এজন যেতিয়া ৰোগী আহিছে তেওঁ ডাইৰেক্ট কেনেকৈ কৰিছে তেতিয়াহ'লে তেওঁ ডাইৰেক্ট বোলে বুঢ়া আঙুলি দেখাইছে আৰু বোলে মোবাইল কাঢ়ি পেলাই কৈছে মোক হেৰিডাল কৰিম তেওঁ অধিকাৰ ক'ত পালে বেমাৰী আমি তাকেই বিচাৰিছোঁ তেওঁ বাৰু তাকে তেওঁ বাৰু এতিয়াই হৈছে আমি ক'ব লগা একো নাই এজন ৰোগী আহিছে তেওঁৰ কাষত সেই ৰোগীজনক চাব লাগে নে নাই তেতিয়াহ'লে তেওঁ যিটো মানে বাহাদুৰিত ক'লে মোক এইডাল কৰিবি মিডিয়াম কৰিব নোৱাৰে মোৰ পাৰ্মিশ্যনতে মিডিয়া তেওঁ এজন এক্স ডক্টৰজন ইমান তৰ্কত ক'লে তেওঁ নহয় আজি আপুনি ইনচাৰ্জ এজন হস্পিটেলখন আপোনাৰ আণ্ডাৰত চলে নহয় শুনক হস্পিটেলখন আপোনাৰ আণ্ডাৰত চলে তেওঁ কি কৈছে মিডিয়া আহিব লাগিলে বোলে তেওঁ পাৰ্মিশ্যনতে বোলে মিডিয়া আহিব লাগে ইমান ডাঙৰ ডাক্তৰ কথাটো ক'ত ক'লে সাহস ক'ত পালে গতিকে আমি এটাই ক'ব বিচাৰোঁ আজি বিল আছিল অসমৰ পৰা সুখিনি দিছোঁ আপুনি ইমিডিয়েট একশ্যন লওক আৰু যদি আমি একশ্যন ল'ব লাগে হস্পিটেলৰ আপোনালোকৰ ওপৰতো প্ৰেছাৰ কৰিব কিন্তু আপোনালোকে যদি নিজৰ ববীয়াকৈ ব্যৱস্থা নলয় আমি ল'ব লাগিলে কিন্তু বহুত বেয়া হ'ব তাৰমানে গতিকে আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা লওক যদি আমি ল'ব লাগে বহুত ডাঙৰ ব্যৱস্থা হ'ব গতিকে আপোনালোকে চাই লওক তাৰপিছত আপুনি এতিয়া এখন ক'লে এপ্লিকেশ্যন আপোনালোকে লিখক দেখি তেওঁক ইমিডিয়েট আমাৰ আগত হাজিৰ কৰিব লাগে এতিয়া হাজিৰ কৰিব লাগে তেওঁক মাতক তেওঁ আহি পেলাই আমাক উত্তৰটো দিব লাগিব নহ'লে কিন্তু এটা বেলেগ এটা পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি হ'ব তেওঁক ইমিডিয়েট মাতক আমাক ফেচ টু ফেচ কৰাই উঠি তেওঁক গোটেইখিনি কথা আমি বিৱৰি পাওঁ এটা কথা কি আপুনি আজি আছেতো আপুনি এজন ইনচাৰ্জ আপুনি এজন ইনচাৰ্জ আজিতো তেওঁ আছিল ন আপোনাৰ আগতে আছিল তেওঁক মাতক জাষ্ট আমি সুধিম তেওঁ সুধি তেওঁ যিটো ডাংকুমাৰী কথা ক'লে সেইটো আমি সহ্য নকৰোঁ কেতিয়াবা গতিকে তেওঁ নিজে আমাক ভুলখিনি স্বীকাৰ কৰিব লাগিব তাৰপিছত আমি মান দিওঁ তেওঁ ভুলখিনি স্বীকাৰ কৰিব লাগিব হয় নহয় তেওঁ কেনেকৈ ইমান বেয়া ব্যৱহাৰ কৰিব সেইটো নহয় আমি মানি নলওঁ নাই আপোনালোকে মাতি দিয়ক আপোনালোকে মাতক আপোনালোকে মাতক
তাৰপিছত কথা পাতি তেওঁলোকক ধুনীয়াকৈ ডিছকাছ কৰি লওঁ কিয় ক'লে জাষ্ট আমাক কিন্তু এখনতে মাফিনামা দিব লাগে তেতিয়াহে আমি ইয়াৰ পৰা গুচি যাম নহ'লে কিন্তু ব্যৱস্থা বেলেগ হ'ব তেওঁৰ মানুহ আৰু আহিয়ে থাকিব ল'ৰা আৰু আহি থাকিব গতিকে তেওঁ মাতি দিয়ক ধুনীয়াকৈ তেওঁ কৈ দিম স্পষ্টীকৰণ ল'ম তেওঁ আমাক মাফিনামা দি ল'ব চিধা সেইখিনি ক'বতো তেওঁ পাৰিব এজন ৰোগী ডক্তৰ মানে ভগৱান বুলি ভাবো আমি হয় নে গতিকে তেওঁ চাব লাগে তেওঁ যদি এনেকৈ কৰে কেনেকৈ নহয় না গতিকে ঠিক আছে একো নাই আপুনি মাতি দিয়ক খবৰতে মাতি দিয়ক ইমিডিয়েট মাতক আচ্ছা প্ৰথম কথা আমাৰ বাইদেউ এজনী আপোনাৰ তাত আহিছিল বেমাৰ দেখাব আপুনি নাচা বুলি ক'লে তেওঁ আৰু ক'ব হয় হয় নাই প্ৰথম আমাৰ সেইটো উত্তৰ আপুনি দিয়কচোন তেওঁ নাচা বুলি ক'লে কথাটো হৈছে যে হয় কওক 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 আপোনাৰ কথাখিনি আমি শুনিব বিচাৰোঁ ক'ব লাগিব মই চাই আছোঁ বেমাৰী হয় তো এটা 45 মান হ'ব হয় এতিয়া আহিছে বেমাৰী এতিয়া মই ক'লোঁ যে অলপমান ৰখক তাতে ডিউটি আছে ডক্টৰ আহিব তেতিয়া দেখুৱাই যাব মই আৰু মানুহ আপুনি পেচেণ্ট চাই আছিলে চাই আছে তাৰপিছত ক'লোঁ যে মোৰ যিখিনি আছে মই চাওঁ আৰু মই নাচাওঁ ডাক্তৰ আহিব ডক্টৰ দিব সেইখিনি কথা নহয় নাই ছাৰ এটা ইমাৰ্জেঞ্চি যদি পেচেণ্ট এজন আহে আপোনাৰ চাওঁটো কৰ্তব্য নাই সেইটো জানো এতিয়া কথাটো হৈছে কি চাওক এতিয়া বাইদেউ একবাৰো কোৱা নাই যে বৰলে কাটিছে বা হেৰি হৈছে বা মানে কিবা এটা হৈছে বৰলে কাটিলে এই যে কুকুৰে কামোৰা পেচেণ্ট এটা আহিছে মই লগে লগে চাই দিছোঁ আপুনি চাব পাৰে মোৰ লিখা আছে লাষ্ট পেচেণ্টৰ ডগ বাইট লিখা আছে তো চিৰিয়াছ পেচেণ্ট হ'লে মই কিয় নাচাম দে ভাই আপুনি আৰু মই চাওক আপোনালোকে মানে সুধিব পাৰে এই হস্পিটেলত মই 4-5টালৈকে বেমাৰী চোৱা মানুহ জানে মই কেতিয়াও বেমাৰীৰ লগত এনেকৈ কেতিয়াও নহয় যিখিনি মোৰ আজি হ'ল মোৰ মানে কি মনটো একদম বেয়া হৈ গ'ল ছাৰ মই আপোনাক এটা কথা ক'লোঁ আপুনি মোৰ মনটো একদমেই বেয়া হৈ গ'ল আপোনাক সন্মান সহকাৰে সুধি আছোঁ এখন প্ৰিছক্ৰিপশ্যন লৈ মানুহ এজন সোমাব বাইদেৱে আপোনাক কি হৈছিল বুলি আপোনাক তেওঁ ডিটেইলছটো ক'ব লাগে নে আপুনি কি হৈছে বুলি সুধিব লাগে এতিয়া সেইটোৱে ডাঙৰ কথা আপুনি প্ৰত্যেক কথাটো পইণ্ট ধৰিলে পইণ্টটো ধৰিব লাগিব কাৰণ চাওক এতিয়া মানুহজনে কৈছে যে মোৰ ল'ৰাটো কুকুৰে কামুৰিছে মই লগে লগে চাই দিছোঁ আপুনি তাতে মোৰ মিছেছৰ লাইনত থকা বিশেষ নাছিল একেলগে এতিয়া কথা এওঁৰ মিছেছৰ ওপৰত মোৰতো একো আশেষ নাই হয় নে আমি আশেষ থাকিবলৈ কোৱা নাই আপোনাক গতিকে মই কিয় নাচাম ৰে ভাই আজিতো তাৰিখতো বহুত মানুহ কমপ্লেইন আছে আপোনাৰ যদি মোৰ ওপৰত কমপ্লেইন এইটো মানুহ কৈছে মোৰ একোৱে নাছিলে তেখেতে কৈছে এইজন মানুহ এজন বাঙালী সম্প্ৰদায়ৰ মানুহ আৰু এজন আছে এওঁ কৈছে মোৰতো একোৱে নাছিলে ভাই তেওঁতো এতিয়া আমাৰ কথা হ'ল এতিয়া আপোনাৰ ৰিটায়াৰমেণ্ট আপোনাৰ 4 মাহ ডক্টৰ বেলেগে নাই আপোনাৰ তাত একদম বহুত মানুহ আছে আপোনাক মই ইমান ক'লোঁ আপোনাক ৰেছপন্ড দি সুধিছোঁ ছাৰ কিবা আপুনি ভুল নবুজিব এটাত আমি ৰেছপন্ডটো ভাল পাই আছোঁ গোটেইখিনি আপুনি এনেকৈ ক'লে আৰু এইটো কথা চাওক ছাৰ মোৰ যদি মিছেছৰ মোৰ ঠাইত আপুনি হ'লে আপোনাৰ খং উঠিব আমিতো চাওক ছাৰ আপোনালোকক খং কৰি কয় নাই কথাখিনি আমি স্পষ্ট বা ক্লিয়াৰ কাট টানকৈ কথা কওঁ আমাৰ কথা সেইটোৱে তাৰমানে ঠিক আছে শুনক এইবিলাক চব কাজিয়া কৰিতো লাভ নাই কাজিয়া কৰিবলৈ আপোনাক মই ভালকৈ জানো ভালদৰে আপুনি মোক মোৰ তাত আহিছে আগতে মই জানো এতিয়া মই কেতিয়াও ভাই এনেকৈ মই আপুনি চবক সুধি চাব পাৰোঁ যে কেতিয়াও মই এনেকৈ কৰিছোঁ নহয় কিন্তু কথাটো হৈছে যে যদি একবাৰো বাইদেউ ক'লেহেঁতেন যে মোৰ মানে বৰলে কাটিছে মই কিয় নাচাম একে কৰিলে নাচাওঁ বুলি ডাঙৰ প্ৰশ্ন কি ৰাহা মই একে নাচাওঁ মানে মই কৈছোঁ যে এতিয়া ডাক্তৰ আহিব সেইখিনি কথাও কৈছোঁ মই যে ঠিক আছে ঠিক আছে এতিয়া ডক্টৰ আছে ডক্টৰ আহিব আপুনি ডক্টৰ নহয় নেকি না ডক্টৰ আছে এজনো নাই ছাৰ এজনো নাই তাতে আহিব দেৰিকৈ অহা নহয় নাই আপোনাৰ তাত গৈছে যাতে আপুনি তেওঁক চাই তেওঁক বোলে বৰলে কামুৰিছে নহয় নাই আপোনাৰ এটা কৰ্তব্য বৰলে কামোৰাটো একবাৰো কোৱা নাই তেখেতে নাই কোৱা নাই বাৰু হয় তেওঁ বাৰু কোৱা নাই আপুনি অলপ ৰখি পেলাই তেওঁক চাই দিলে এতিয়া এই যে মানুহজন যে কুকুৰে কামুৰিছে কুকুৰে কামোৰা মানুহটো আহিলে তেওঁ কৈছে আপোনাক কৈছে আপুনি সুধিছে না সুধিছে মানে এওঁ কৈছে ছাৰ মোৰ ল'ৰাটো কুকুৰে কামুৰিছে মই লগে লগে চাই দিছোঁ মই কিয় নাচাম বাইদেউ যদি একবাৰো ক'লেহেঁতেন যে মোৰ বৰলে কামুৰিছে চাই দিওঁ নাচাম বাই মানে আপোনাক মোৰ জ্বৰ হিচাপে মূৰবী হৈছে বুলি কৈ যাব লাগিব নেকি আপোনাৰ প্ৰিছক্ৰিপশ্যন চাই পেলাই নহয় ছাৰ মই জানো ছাৰ মঙলে ইনচাৰ্জজন তেখেতক সুধিব আমি বেমাৰ তেখেতত যাওঁ তেখেতৰ লগত এনেকুৱা ব্যৱহাৰ নহয়
মঙলে কথা পাতিলোঁ ওদালগুৰিত গ'লে কি প্ৰিছক্ৰিপশ্যন চাই কি হৈছে সুধি লয় বেমাৰীক লাৰি চাই নাচাই বিলাক কথা আপুনি মুখেৰে যে আপোনাক যাই পেলাই আচ্ছা তেতিয়াহ'লে প্ৰিছক্ৰিপশ্যন নহ'লে হৈ যায় দেখোন আপোনাৰ ট্ৰিটমেণ্ট মতে সেইবিলাক মই কি লাগি নাচাওঁ আপোনাৰ আজিৰ ক্ষেত্ৰত নাচালে প্ৰত্যেকটো পেচেণ্ট আজিও মানুহবিলাকে কৈছে ছাৰ আমি ইয়াতে আহোঁ এইকাৰণে যে মই ৰোগীটো বৰুৱা কামচি বোলে কম লাগিছে বৰুৱা কামচি তেওঁ ডাইৰেক্ট নাচাওঁ বুলি ওলাই দিছে তেওঁ তাৰপিছত দুটা পিছতহে ওলাইছে কিন্তু আৰু মই ভিডিঅ'ৰ কাৰণে কি ডাল কৰিব মোবাইলটো পাৰি লৈছে আৰু কি ডাল কৰিব তোমাক মোৰ ল'ৰা মানুহ নাই এনেকৈ নাই খালি আঙুলি দুটা কৈছে আমিতো ইমান ডাঙৰ নহয় আমাৰ পাপাখন কাটিব যোৱাকালি ৰাতি পিছত আমাৰ মাক এটা কাটিছে গোটেইখিনি কৈছে এজন নচালে কেনেকুৱা কমপ্লেইন আহিল আপোনাৰ নামত চাই লওক ৰিটায়াৰমেণ্টৰ পিছতো মই চাই আছোঁ মানে কি মোক ইয়াৰে ক্ষেত্ৰততো কমপ্লেইন কৰি লাভ নাই আপোনাৰ যদি কিবা ডাঙৰ ডাইৰেক্ট কমপ্লেইন আছে ৰিজি চিভিল আছে কমপ্লেইন কৰিব পাৰে অৰিজিনেল চাৰ্কল আছে জনা হৈছে আপুনি জবাব দিব ইয়াতে সুধিব নহয় এতিয়াৰ পাছত গম পাইছোঁ আপোনাৰ এইটো এইবিলাক কথা কৰি লাভ নাই আমাৰ প্ৰব্লেম আছে এখেতৰতো চুপিৰিয়ৰ আছে নহয় হয় নে নহয় ইয়াৰতো চুপিৰিয়ৰ আছে চুপিৰিয়ৰ এক্সপ্ৰেছ অফিচত দিব আমাৰ আগে পিছে চাই আছে আমাৰ কিয় নাচায় অলৰেডি এটা 50 মই ওলাইছোঁ দেই মই ক'লোঁ যে আপুনি দুটা পিছত আহিছে দুটা পিছততো তাৰ পৰা 25ত বেলেগজন ডক্টৰ সোমাইছে দুটা পিছত মই 11:15 পৰা পেচেণ্ট ক'ত আছে পেচেণ্ট আমি দুজন আহিছে তাক দেখালোঁ নাই এনেকৈ আমি জেব ছাৰ আপুনি ক'লেও নহ'ব নহয় ছাৰ আমিও প্ৰশাসনৰ লগত থাকোঁ ছাৰ এইটো জানিব লাগিব ছাৰ প্ৰশাসনৰ লগত আপোনালোকৰ লগত চলিব গম পাইছোঁ এইটো কথা এতিয়া কথাটো হ'ল কি যদি কিবা কমপ্লেইন আছে এখেতৰ চুপিৰিয়ৰ অফিচৰ পৰা আপোনাৰ কমপ্লেইন দিব পাৰে ন কমপ্লেইন দিয়াৰ আগতে এনেকুৱা ব্যৱহাৰটো বহুত আৰু দুটা যিটো মানুহ আছে তেওঁলোকৰ চোৱা নাই হয়তো তেওঁলোকৰ ফটো মাৰি ৰাখিছোঁ এইটো সেইটোৱে কৈছোঁ ৰিটিয়াৰ পাৰ্চনটো ছাৰ আপোনাক কৈছোঁ দেই ছাৰ আপোনাৰ ওচৰত কোনো কমপ্লেইন নাই অঁ ৰিটিয়াৰ তেওঁ কিয় কৈছে ৰিটিয়াৰ পাৰ্চন কৈছে মই যিয়ে নহয় আপোনাৰ কমপ্লেইন আছে